আপোনাৰ যদি খুব বেছি ধাৰ হৈছে, আপুনি যদি ধাৰত বুৰ গৈ আছে, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। এতিয়া বহু মানুহৰ এটা সমস্যা যে তেওঁলোকৰ খুব বেছি ধাৰ, তেওঁলোকে সেই ধাৰৰ পৰা মুক্ত হ'বলৈ পৰা নাই, তেওঁলোকে সেই ধাৰ পৰিশোধ কৰিব পৰা নাই। এতিয়া মই আজি আপোনালোকক এটা অতি সহজ ৰেমেডি ক'ম, যিটো ৰেমেডি কৰি আপুনি আপোনাৰ ধাৰবোৰ নোহোৱা কৰিব পাৰিব। কথাখিনি জানিবলৈ আপুনি ভিডিঅ'টো চাব লাগিব শেষলৈকে। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। এতিয়া আমি জানিম যে আপোনাৰ যদি খুব বেছি ধাৰ হৈছে, আপুনি কেনেকৈ নোহোৱা কৰিব। এতিয়া মই কৈছোঁ মানুহ এজনৰ ধাৰ কেতিয়া হয়? ধাৰ তেতিয়া হয় যেতিয়া মানুহ এজন বিপদত পৰিছে, মানুহজনৰ হাতত একেবাৰে পইচা নাই, তেতিয়া কি কৰে তেওঁ অন্য ব্যক্তিৰ পৰা পইচা অকণমান ধাৰলৈ আনে। আৰু তেতিয়া কি হয়, তেওঁ ধাৰখিনি যেতিয়া মাৰিবলৈ নোৱাৰে, ধাৰ মৰা তেওঁৰ সামৰ্থ্যটো নোহোৱা হৈ যায়, তেতিয়া ধাৰবোৰ বাঢ়ি 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 গৈ থাকে। কাৰোবাৰ এজনৰ ধাৰ মাৰিবৰ কাৰণে তেওঁ অন্য এজনৰ পৰা আনিলে, আকৌ সেইজনৰ ধাৰ মাৰিবৰ কাৰণে আকৌ অন্য এজন ব্যক্তিৰ পৰা ধাৰ ল'বলগীয়া হয়। তেনেকৈ ধাৰবোৰ শেষ নহয়, ধাৰ বাঢ়ি বাঢ়ি গৈ থাকে। এতিয়া মই আপোনালোকক আজি এটা সৰু ৰেমেডি ক'ম। মই অতি সৰু সৰু ৰেমেডিবোৰ কওঁ, এইটো কাৰণে কওঁ যাতে ৰেমেডিবোৰ সকলোৱে কৰিব পাৰে। মোৰ ভিডিঅ' চোৱা কিছুমান মধ্যবিত্ত পৰিয়ালৰ ব্যক্তি আছে আৰু কিছুমান নিম্ন মধ্যবিত্ত পৰিয়ালৰ ব্যক্তি আছে, যিসকলে হয়তো একেবাৰে সৰু কিবা এটা বস্তু যদি মই কিনি আনি ৰেমেডি এটা কৰিব দিওঁ, তেওঁলোকে এফৰ্ড কৰিব নোৱাৰে। কিন্তু তেওঁলোকৰ ঘৰত থকা কিবা এটা বস্তুৰে যদি মই ৰেমেডি এটা কৰিব দিওঁ, তেওঁলোকে হয়তো অতি সহজতে কৰিব পাৰিব। গতিকে মই আপোনালোকক সদায় সৰু সৰু ৰেমেডি দিওঁ। আজিও মই আপোনালোকৰ বাবে একেবাৰে এটা সৰু ৰেমেডি লৈ আহিছোঁ, যিটো ৰেমেডি ব্যৱহাৰ কৰি আপুনি আপোনাৰ ধাৰখিনি নোহোৱা কৰিব পাৰিব। কিন্তু এটা কথা, আপুনি ধাৰখিনি নোহোৱা কৰিবৰ কাৰণে আপুনি কষ্ট কৰিব লাগিব, কিন্তু কৰ্ম কৰিব লাগিব, পইচা উপাৰ্জন কৰিব লাগিব। কিন্তু কেতিয়াবা কি হয়, আপুনি কষ্ট কৰিছে, কৰ্ম কৰিছে, তাৰপিছতো আপুনি পাৰা নাই, তেনেহ'লে আপুনি কি কৰিব পাৰে, এই ৰেমেডিটো ব্যৱহাৰ কৰি চাব পাৰে। একেবাৰে সহজ ৰেমেডি। আপুনি কি কৰিব, আপোনাৰ গা ধোৱা বাথৰুম থাকে নহয়, বাথৰুমত যিটো বাল্টি থাকে, সেই বাল্টিটো আপুনি কেতিয়াও খালী কৰি নাৰাখিব। সেই বাল্টিটো আপুনি ধুনীয়াকৈ পানীৰে ভৰাই ৰাখিব। আগদিনাখন ৰাতি যিকোনো বাৰে, আপুনি মঙলবাৰৰ পৰা আৰম্ভ কৰিব পাৰিলে ভাল। তেতিয়া কি কৰিব, আপুনি মঙলবাৰৰ দিনাখন ৰাতি বাল্টিটো সম্পূৰ্ণ ভৰ্তি কৰি ৰাখিব আৰু সেই বাল্টিটোৰ পানীখিনিৰে আপুনি বুধবাৰে ৰাতিপুৱা কি কৰিব, আপোনাৰ বাথৰুমটো ধুনীয়াকৈ পৰিষ্কাৰ কৰিব। চাব আপোনাৰ ধাৰবোৰ লাহে 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 নোহোৱা হ'বলৈ আৰম্ভ কৰিছে। আৰু এই কামটো আপুনি প্ৰত্যেক দিনাই কৰি চাব পাৰে। যদিহে আপোনাৰ বিশ্বাস আছে আপুনি কৰিব, বিশ্বাস নোহোৱাকৈ যদি আপুনি কৰে, কোনো ধৰণৰ ভাল ফল নাপায়। কাৰণ যিকোনো এটা ৰেমেডি কৰিলে আপুনি বিশ্বাস ৰাখি কৰিব লাগিব। আপুনি এইটো আপোনাৰ হ'ব বা আপোনাৰ এইটো হ'ল বুলি ভাবি আপুনি কৰিব লাগিব, তেতিয়াহে আপুনি এটা ভাল ফল পাব।